ধান কাটি আছোঁ দেখিছেনে এয়া আমাৰ এফালে আকৌ আমি নেপালী ষ্টাইলত মানে কাটিছোঁ মুঠি কটা নাই এতিয়া ধান কাটি শেষ হ'ল আমি কটা ডিজাইনটো পাজা ডিজাইনত কাটিছোঁ আৰু চাই লওকচোন আমি আজি 2 ডৰা কাটিলোঁ আৰু ডাঙৰ ডাঙৰ মই বৌ আৰু আমাৰ মা তাৰপিছত এয়া আপোনালোকক অকণমান ধানখিনি দেখাই দিছোঁ কেনেকুৱা ষ্টাইলত কাটি পিনি আমি থৈছোঁ বুলি এনেকৈ কাটিলে মানে অলপ সোনকাল হয় তেতিয়া মানে সোনকালে কাটিব পাৰি আৰু সেইকাৰণে মুঠি কাটি থাকিলে অলপ দেৰি হয় যে এয়া তাৰপিছত ঘৰলৈ যাবলৈ ওলাই আহিছোঁ সন্ধিয়াই হ'লগৈ হাতত কাঁচি চাৰ্ট গামোচা লৈ এয়া ঘৰলৈ যাবলৈ ওলালোঁ আৰু তাৰপিছত দেখিছেনে মোনাত গোটেইখিনি সকলোবোৰ মানে বস্তু পানী বটল গিলাচ বাতি সকলোবোৰ সামৰি সুতৰি এয়া ঘৰলৈ গৈ আছোঁ একেবাৰে সন্ধিয়া হৈ গ'ল এতিয়া গৰু ছাগলী লৈ যাব লাগিব আৰু মই পাপাই ধান কাটি বান্ধি আছে মানে ডাঙৰিকৈ এয়া দেখিছেনে গৰু ছাগলী পূৰা আমালৈ চাই চাই ৰখি আছে কেতিয়া লৈ যাব বুলি আৰু এয়া দেখিছেনে এনেই এতিয়া এইখিনি মোনা চোনা এডোখৰতে থৈ মেলি লৈ যাবগৈ লাগিব তাৰপিছত অথনি আকৌ দুপৰীয়া গৰুক পানী খুৱাবলৈ অনা বাল্টিংটো ইয়াতে থৈ গৈছিলোঁ সেয়াও লৈ মেলি গাই গৰুলৈ এতিয়া এয়া ঘৰলৈ যাবলৈ ওলাইছোঁ।